আজি আমি এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম ঈশানোদয় স্কলাৰশ্বিপৰ ওপৰত। যে প্ৰথমতে ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে কিছুমান কথা তোমালোকক জনাই থওঁ যে এই স্কলাৰশ্বিপটো এপ্লাই কৰাৰ কাৰণে প্ৰথমতে হায়াৰ ছেকেণ্ডাৰী পাছ হ'ব লাগিব, কিন্তু ডিগ্ৰীত UG আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামত এডমিশ্যন থকা হ'ব লাগিব। তো প্ৰথমতে আমি গুগল ক্ৰমৰ যাম। গুগল ক্ৰমত গৈ আমি চাৰ্চ কৰিম আসাম কেৰিয়াৰ। আহি গৈছে, ইয়াতে ক্লিক কৰি দিম। তাৰপিছত আমাৰ মোবাইলটো আমি ডেস্কটপ মোড কৰি ল'ম। ডেস্কটপ মোড হৈ গ'ল। এতিয়া আসাম কেৰিয়াৰ ইয়াতে ক্লিক কৰিম। অলপ স্ক্ৰল ডাউন কৰি দিম। ইয়াতে আহিছে ঈশানোদয় স্কলাৰশ্বিপ স্কিম 2024 অনলাইন এপ্লিকেশ্যন। তো কিছুমান গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট গাইডলাইন আছে ইয়াতে। ঈশানোদয় স্কলাৰশ্বিপটো নৰ্থ ইষ্টৰ 8খন ষ্টেটৰ ইলিজিবল এপ্লিকেণ্টে এপ্লাই কৰিব পাৰিব। এই ষ্টেট কেইখন হৈছে অৰুণাচল প্ৰদেশ, আসাম, মণিপুৰ, মেঘালয়, মিজোৰাম, ছিকিম আৰু ত্ৰিপুৰা। এই 8খন ষ্টেটৰ 10,000 ষ্টুডেণ্টক এই ঈশানোদয় স্কলাৰশ্বিপটো প্ৰভাইড কৰা হয়, আৰু এইটো প্ৰভাইড কৰে UGCয়ে। তো ইয়াৰ পিছত আমি কিছুমান ইলিজিবিলিটি ক্ৰাইটেৰিয়া আমি চাব লাগিব। যে the scholarship is available for students who are admitted in UG degree program through ৰেগুলাৰ মোডো হ'ব পাৰে বা ফুল টাইম মোডো হ'ব পাৰে, কিন্তু আমি UG ডিগ্ৰীত আমি এডমিশ্যন থকা হ'ব লাগিব। আৰু ফেমিলি ইনকামৰ কথা কৈছে যে পেৰেণ্টছৰ ফেমিলি ইনকাম, যে পেৰেণ্টছ অফ দ্য ষ্টুডেণ্ট শুড নট এক্সিড 4.5 লাখ পাৰ এনুৱেলি 4.5 লাখৰ ওপৰত হ'ব নোৱাৰিব, আৰু ডমিচিয়েল চাৰ্টিফিকেটটো ভেলিড হ'ব লাগিব। তো এইখিনি আমাৰ কণ্ডিশ্যন মানিব লাগিব। তাৰপিছতহে আমি এই স্কলাৰশ্বিপটো আমি এপ্লাই কৰিব পাৰিম। তো প্ৰথমতে আমি গুগল ক্ৰমত আহিছোঁ। অহাৰ পিছত আমি চাৰ্চ কৰিছোঁ আসাম কেৰিয়াৰ। আমি তলফালে টানি দিছোঁ। তাৰপিছত এই স্কলাৰশ্বিপটো ষ্টাৰ্ট হৈছে 25 জুলাইৰ পৰা, আৰু লাষ্ট ডেটটো হৈছে 31 অক্টোবৰ 2024, আৰু লাষ্ট ডেট অফ ডিফেক্টিভ ভেৰিফিকেশ্যন, যিবিলাকৰ কিবা ভুল ত্ৰুটি হ'ব সেইবিলাকৰ 15 নৱেম্বৰ লাষ্ট ডেট, আৰু ইনষ্টিটিউশ্যন লেভেলৰ যিটো ভেৰিফিকেশ্যন এইটো 15 নৱেম্বৰ ভিতৰত লাষ্ট ডেট কৰি দিছে। তেতিয়া আমি ৰেজিষ্টাৰ কৰাৰ কাৰণে প্ৰথমতে আমি যাব লাগিব অনলাইন এপ্লিকেশ্যন ফৰ্ম। ইয়াতে আমি যাম। যোৱাৰ পিছত অলপ নেটৰ প্ৰব্লেম হৈ আছে। তাৰপিছত ইয়াতে আছে যে লগ ইন, ওপৰত লগ ইন ৰেজিষ্টাৰ চেঞ্জ মোবাইল নাম্বাৰ। তো আমি যিবিলাকে আমি ৰেজিষ্টাৰ কৰা নাই, ফ্ৰেছ যিহেতু আমি এপ্লাই কৰিব লাগিব, গতিকে আমি প্ৰথমতে ৰেজিষ্টাৰটো কৰিব লাগিব। ৰেজিষ্টাৰত আমি ক্লিক কৰিম। ইয়াতে কিছুমান গাইডলাইন আমাৰ মানি চলিব লাগিব। এইখিনি আপোনালোকে পঢ়ি ল'ব। যে স্টেপ ফৰ ৰেজিষ্ট্ৰেশ্যন, once allowed on OTR student can apply for scholarship later when the portal is open for application submission. যিয়ে নহওক, এই গাইডলাইনখিনি চাই লৈ তলত আহিব
আই এগ্ৰি টু দ্য ফ্লোয়িং ইয়াতে ক্লিক কৰি দিব বক্সত নেক্সট ক্লিক কৰিব মোবাইল নম্বৰ দিয়া আছে ইয়াতে মোবাইল নম্বৰ নিজৰ এক্টিভ মোবাইল নম্বৰটো দি দিব দিয়াৰ পিছত ৰাইট সাইডত আছে গেট ওটিপি ক্লিক কৰি দিব মই দি দিলো ওটিপিত ক্লিক কৰি এতে ওটিপি আহিল ওটিপি দি দিলো তে ক্যাপচাটো বহাই দিম আমি ভেরিফাই করে দিম ভেরিফাই তে আমি ভেরিফাই অপশন করে দিম ভেরিফাই হয়ে গেল এতে আমি আমার আধার কার্ড নম্বরটা বহাই দিম আমি আধার কার্ড নম্বরটা বহাই দিল এতিয়া গেট ওটিপি আই এগ্রি করে দিল ওটিপি আহিল এতিয়া আমি ক্যাপচাটো বহাই দিম ভেরিফাই করে দিম আমি এতে ভেরিফাই করে দিম আমার আধার কার্ড নম্বরটা শো করিছে ডেট অফ বার্থ শো করিছে ইয়াতে আমি মাদার নেম ফাদার নেম ইমেল আমার ভ্যালিড ইমেলটো বহাই দিম তাৰপিছত ক্যাপচাটো বহাই দি ফিনিশ কৰি দিম বাস আমার হৈ গল ঈশানোদয় স্কলাৰশ্বিপৰ ৰেজিষ্ট্ৰেচনটো হৈ গল তো আপোনালোকে এনেকৈ কৰি ল'ব যিসকলে এই বছৰ হায়াৰ সেকেন্ডাৰী পাস কৰি ডিগ্ৰীত এডমিশন লৈছে তোমালোকৰ ঈশানোদয় স্কলাৰশ্বিপটো এপ্লাই কৰি দিব পাৰা